বিশ্ব স্বেচ্ছাচাৰী এখন কেতিয়া মানি লোৱাৰ হ'ব সাংবাদিক অৱচলা নিৰ্যাতনৰ চিকে বন্ধ কৰক সাংবাদিক অৱচলা নিৰ্যাতনৰ চিকে বন্ধ কৰক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণৰ চিকে বন্ধ কৰক হিমন্ত ইছলামী কেতিয়া মানি লোৱাৰ হ'ব হিমন্ত বিশ্ব স্বেচ্ছাচাৰী এখনৰ চিকে বন্ধ কৰক অসমতে এইকেইদিন দিলৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু আজি আমি CPIML ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা টিংখঙৰ এই ৰাজগড় শ্বহীদ বেদীতে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু দিলৱাৰ হুছেইনে যিটো বিষয়ক লৈ এপেক্স বেংকলৈ গৈছিলে হিমন্ত বিশ্ব খুব ভাল পাব লাগিছিল আদৰিব লাগিছিল কাৰণ হিমন্ত বিশ্বই কৈ আহিছে যে তেওঁলোক দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনীল আৰু এটা দুৰ্নীতিৰ বিষয় যেতিয়া দিলৱাৰ হুছেইনে উদঙাই দেখালে হিমন্ত বিশ্বতে গুৰুত্ব দিব লাগিছিল আমাৰ মুখ্যমন্ত্ৰীয়ে যে গোটেই বিষয়টো গুৰুত্ব দি তদন্ত ঘোষণা কৰিব লাগিছিলে ওলোটাই কিন্তু যিজন সাংবাদিকে এপেক্স বেংকৰ দুৰ্নীতিটো উদ্ঘাটন কৰি দেখাইছিলে এই এমডিক যেতিয়া লগ কৰিবলৈ গৈছিলে তেওঁলোকে দিলৱাৰ হুছেইনৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক কিছুমান গোচৰ দিছিলে আৰু তাৰ পাছতো দিলৱাৰ হুছেইন যে মুক্তি হোৱাৰ পাছতো তেওঁলোকে সম্পূৰ্ণ প্ৰতিপ্ৰয়াণমূলকভাৱে দিলৱাৰ হুছেইনৰ পাছত ৩ বছৰ সিটো গোচৰ দি আছে ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈ গৈছে যে এপেক্স বেংকৰ যি দুৰ্নীতি হৈছে এই দুৰ্নীতি হিমন্তই গাপ দিব বিচাৰিছে আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা কোনো মানুহক হিমন্তই কেতিয়াও সহ্য নকৰে এইটো কথা ইতিমধ্যে তেওঁ আচৰণৰ পৰা স্পষ্ট হৈ পৰিছে আমি ভাবিছিলোঁ দুৰ্নীতিৰ ক্ষেত্ৰত তেওঁ শূন্য সহনীল হ'ব কিন্তু দেখা গৈছে যে হিমন্ত বিশ্ব আচলতে দুৰ্নীতি বিৰুদ্ধে যিসকলে মাত মাতে তেওঁলোকৰ বিৰুদ্ধে শূন্য সহনীলতা প্ৰদৰ্শন কৰিছে আমি ইয়াত ধিক্কাৰ জনাইছোঁ আৰু এই যে বাক স্বাধীনতাৰ ওপৰত সাংবাদিকৰ নিজৰ কৰ্মৰ ওপৰত তেওঁলোকে যিটো আক্ৰমণ হৈছে এটা গণতন্ত্ৰৰ প্ৰতি এটা ভয়ংকৰ দিশ আহি পৰিছে সেইটো কাৰণে আমি অসমৰ সৰ্বস্ত ৰাইজক ইয়াৰ বিৰুদ্ধে সজাগ সচেতন আৰু আহি থকা দিনবোৰত হিমন্ত চৰকাৰে স্বেচ্ছাচাৰী এখনৰ বিৰুদ্ধে এক প্ৰবল জনমত গঢ়ি তুলিবৰ বাবে আহ্বান জনাইছোঁ